আমাৰ সকলোৰে মৰমৰ সংগীত শিল্পী জুবিন দাৰ ৰৈ ৰৈ বিনালে ছবিখন আজি ডিফুৰ গেলাক্সি হলত শুভমুক্তি কৰা হৈছে। দেখুৱাইছো কিছু দৃশ্যাংকৰ আপোনালোকক। ডিফু প্লাছৰ পৰা চাই আছে আপোনালোকৰ সমগ্ৰ দৃশ্য। না আমাৰ এতিয়া 2 তাৰিখলৈকে পুৰা ফুল হৈ আছে। অনলাইন সব অলৰেডি বুকিং হৈ গ'ল। এতিয়া 3 তাৰিখৰটো হৈ আছে। মোৰ মতে এক সপ্তাহটো ফুল হাউচে যাব লাগে আৰু যেতিয়ালৈকে মানুহ চিনেমাখন চাই নাযায় তেতিয়ালৈকে আমাৰ চিনেমা হলটো মানে ৰৈ ৰৈ বিনালে চলি থাকিব। আমি সব ঠিকেই কৰিছো, যিমানখিনি আমি কৰিব লাগে গোটেই আমাৰ চিনেমা হলটো চাফা কৰি গোটেই আমি ৰেডি কৰিছো। জুবিনদাৰ ফটো আমি লগাই দিছো, চবে ধূপ চুপ জ্বলাই গৈছে। ভালে লাগিছে, এতিয়া ভিৰটো চলি আছে, আহি আছে মানুহ। এক্সট্ৰাকে আকৌ চকীও যোগাৰ কৰিবলগীয়া হৈছে। হেৰি মানুহ মানে এতিয়া কি কম, হাউচফুল হৈ গ'ল। কিছুমান মানুহ উপায় নাই, চাব বুলি কৈছে। দূৰৰ পৰাও আহি আছে মানুহখিনি, বাহিৰৰ পৰা যেনেকে হাৱাঘাটৰ পৰা আহিছে, বোকাজানৰ পৰা আহিছে, বকলীয়া লামডিঙৰ পৰাও আহি আছে কিছুমান মানুহ। ওচৰে পাজৰে যিমান আছে চব মানুহখিনি ইয়াত ডিপুতেই চাব চিনেমা। আপোনাক দেখিছো একদম পুৱাৰ ভাগতে আজি আহি। নাই নাই, মই মানে জুবিন দাৰ বহুত ভাল ফ্ৰেণ্ড হয় আৰু মই মানে সেইকাৰণে ভাবিছো এইখন চিনেমাটো মানে বহুত চলিব আৰু ভাল হ'ব চিনেমাটো। সেইকাৰণে মানুহে যেনেকা মানে হেৰি কৰিছে, আমাক উৎসাহ কৰিছে বা জুবিন দাই আমাক ইমান ডাঙৰ এটা মানে চিনেমা দি গৈছে, সেইটো কাৰণে গোটেইখিনি মানুহে চাব, গোটেইখিনি মানুহ আহিব। মানে ৰাইজে যেতিয়ালৈকে সন্তুষ্ট নহয় তেতিয়ালৈকে ৰাখিব। আৰু এখন সেয়া দুখো লাগিছে, কি কম। মানে সকলোৱে জাষ্টিচ বিচাৰিছে, আপোনাৰ ফালৰ পৰা ন্যায় ছাৰ জাষ্টিচটো পাবই লাগে। এইটো দেৰি হৈছে, বহুত দেৰি হৈ আছে, সোনকালে পাব লাগে। এইটো মানে নাজানো এতিয়া জাষ্টিচ পাব নে নাপাব, কিন্তু আমি চবেও মানে চেষ্টা কৰিব লাগিব জুবিন দাৰ কাৰণে যে জাষ্টিচটো পাব লাগে। জয় জুবিন দা। মই মানে গম পাওঁ মানে এতিয়া আমাৰ মাজত নাই, কিন্তু মই সেইটোও জানো যে এইটো তেওঁৰ অন্তিম ফিল্ম হয় আৰু আমি তাকে চাব আহিছো গোটেই পৰিয়ালটোৰ লগত। আৰু তেওঁ যাতে আমাৰ ওচৰত নাই, কিন্তু মই সেইটোও জানো যে তেওঁ আমাৰ হৃদয়ৰ মাজত আছে আৰু তেওঁৰ গান সকলো আমাৰ মই বিচাৰো যে জুবিন দাৰ ন্যায় হ'ব লাগে। তেওঁ আমাৰ চবৰ সকলো কাৰণে তেওঁ আমাৰ নিচিনা আছিলে, যাতে জুবিন দাই ন্যায় সোনকালে পাওক। মই বহুতে দুখ পাইছো, কিন্তু মোক লৈ গ'লেও ভাল আছিলে ভগৱানে। চাবলৈ আৰু বহুত কম সময়ত গুচি গ'ল। নিদিলে হেমন্ত বিশ্ব শৰ্মাৰ ওপৰত বহুত আক্ষেপ আছে। তেখেতক অতি সোনকালে ন্যায় দিয়ে যে বহুত দুখ পাইছো। তেখেতে ইমান এনেকুৱা খেতিও কৰি আছে 2026, কিন্তু তেখেতে মোক নাপায়, মোৰ যোৱা নাপায়। মই আনৰ কথা ক'ব মোৰ যোৱা নাপায়, কিন্তু মই সঁচা কথা কৈছো, মোক মানে জুবিন দাক লাগে এনেকুৱা নিচিনা হৈ গ'ল। জুবিন দাক ন্যায় পালেহে মই